প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক দেখুৱাম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ চূড়ান্ত ভণ্ডামি। কিমান তললৈ নামিব পাৰে এওঁলোকে ক্ষমতাৰ কাৰণে। এওঁলোকে কেনেকে ক্ষমতাৰ বাবে নিজৰ কাপোৰ খুলিব পাৰে, লাজ লাগে আমাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় কিবা এটা কথা, এখেতে কয় কিবা এটা কথা। মুখ্যমন্ত্ৰী কৈ আছে শূন্য সহনীলতাৰ কথা আৰু এখেতে মুকলিকৈ কৈছে কেনেকে দালালি স্থাপক আমি দুৰ্নীতি চলি আছে কাম কাজসমূহত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ কামনা কৰিছো। এনেকে যদি চলে অসমৰ উন্নয়ন ক'ত? এনেই আপোনালোকৰ উন্নয়নৰ শ্লোগান দি থাকে, কেৱল এতিয়া ভোটৰ স্বাৰ্থ আপোনালোকৰ দলৰ সদস্যসকলক পুহি ৰাখিবলৈ কিছুমান কাম কৰি আছে নেকি? এই কাৰণে কৈছো স্বয়ং চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজ মুখেৰে এই কথাবোৰ স্বীকাৰ কৰিছে। তাৰ আগতে প্ৰিয় দৰ্শক কৈছো, 40 বছৰ ৰাজনীতিত থাকি চন্দ্ৰমোহন পাটোৱাৰীয়ে হেনো এখন পাণ তামোলৰ দোকান দিব পৰাকৈও টকা ইনকাম কৰিব পৰা নাই। গতিকে তেওঁৰ যদি কিবা কাৰণত মৃত্যু হয়, তেওঁৰ ল'ৰা আৰু ছোৱালী দুটাৰ অৱস্থা বেয়া হ'ব, দিশহাৰা হ'ব। দুদিন নোপোৱা কথা এটা আপোনালোকক কওঁ, এই মুহূৰ্তত যদি কিবা কাৰণত মই এই মুহূৰ্তত যদি মই কিবা কাৰণত মোৰ মৃত্যু হয়, এই মুহূৰ্তত ধৰি লওক আমাৰ বাবা মাইনাৰ কাৰণে মোৰ 40 বছৰীয়া ৰাজনৈতিক কালত মই এখন পাণ দোকানো কৰিব পৰা নাই। আজিলৈকে মই যি মুহূৰ্তত মোৰ মৃত্যু হ'ব, বাবা মাইনাৰ দিশহাৰা হৈ যাব আমাৰ। মই যি মুহূৰ্তত মোৰ মৃত্যু হ'ব, বাবা মাইনাৰ দিশহাৰা হৈ যাব আমাৰ। গতিকে আহক প্ৰিয় দৰ্শক, এই মহান ৰাজনৈতিক নেতাজনে সুদীৰ্ঘ দিন ধৰি মন্ত্ৰী হৈ ধৰ্মপুৰ সমষ্টিক সেৱা কৰি নিজৰ জীৱনৰ কাৰণে, নিজৰ ল'ৰা ছোৱালী হালৰ কাৰণে একো এটা কথা ভাবিব পৰা নাই। গতিকে আমিয়ে ভাবো আহক অকণমান চান্দা তান্দা তুলি অন্তত যাতে দিশহাৰা নহয় তাৰ বাবে কিবা এটা পুঁজি গঠন কৰোঁ আহক। এয়া ভণ্ডামি নহয় নেকি? নিজকে সৎ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে এয়া মুখা নহয় নেকি এওঁলোকৰ? আৰু এখেতে কি কয়, এতিয়া চৰকাৰী কাম লৈ একাংশ যুৱকে অন্য ঠিকাদাৰৰ ওচৰত কামবোৰ বিক্ৰী কৰি 2 পৰা 4 লাখ টকা লয়। এনেকে চলি আছে এখেতৰ সমৰ্থকসকল, বিজেপিৰ সদস্যসকল। তেখেতে নিজ মুখে স্বীকাৰ কৰিছে বিগত কাৰ্যকালত 3.5 কোটি টকাৰ কাম হৈছে তেওঁৰ সমষ্টি, অথচ সেই প্ৰতিটো কামতে এই ধৰণৰ কাৰবাৰবোৰ ঘটি আছে। গতিকে ভাবক কিমান টকাৰ দুৰ্নীতি সংঘটিত হ'ব পাৰে। যদি মধ্যস্থতাকাৰীয়ে, আমি দালাল বুলিয়ে ক'লো দিয়কচোন, তেওঁলোকে যদি ঠিকাটো তেওঁলোকৰ পৰা লিখি আনি, মন্ত্ৰীৰ পৰা লিখি আনি যদি অন্য ঠিকাদাৰক বিক্ৰী কৰাৰ নামত 2 পৰা 4 লাখ টকা লয়, ঠিকাদাৰে আৰু কিমান টকা লাভ ল'ব? আজি মই অপেনলি ইয়াত ক'লো, যোৱাবাৰ চৰকাৰৰ সময়ত প্ৰায় 350 কোটি টকাৰ কাম ইয়াত পিডব্লিউডিৰ কাম হৈছে। কোনেও কৰিছে কাম? আমাৰ ল'ৰাবিলাকে 10টা 15টা লগ হৈ কোনোবা ঠিকাদাৰ তাতে কাম এটা বিক্ৰী কৰি তাহাঁতে কৰিছে কাম। অন্য মিনিষ্টাৰ এমএলএ হ'লে কোনোবা ঠিকাদাৰক মিনিষ্টাৰটো কাম দি পেলাই তাৰ পৰা পইচা ল'লে হয়, মইতো লোৱা নাই। জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে, লৈ পেলাই বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত। এই যে ৰাস্তাবিলাকৰ কাম মইতো আপোনালোকক দিছোঁ, মইতো আপোনালোকক নিদি মই ঠিকাদাৰৰ লগত কথা পাতি আপুনি এইটো কাম কৰক আৰু মোক এইখিনি পইচা দিয়ক, মই সেনেকেও কৰিব পাৰিলোহেঁতেন। মইতো কৰা নাই। যে আপোনালোকে ক'ৰবাত কামটো বিক্ৰী কৰি 2 লাখ টকা পাইছে, 4 লাখ টকা পাইছে। মানে কি আপোনালোকৰ প্ৰধানমন্ত্ৰী মহোদয় যে চিঞৰি আছিল, না খাওঁগা না খানে দুংগা, মানে কি? সকলোৱে লগ হৈ খাই আছে। নিজকে সৎ আৰু নিকা দেখুৱাবলৈ গৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে যি ধৰণে বিজেপিৰ কৰ্মচাৰীসকলক, বিজেপিৰ মানে কাৰ্যকৰ্তাসকলক এনেকে ঠিকা ঠুকুলি কৰাৰ নামত কমিশ্যন লোৱা বুলি কৈছে মুকলিকৈ, ইয়াৰ তদন্ত হ'ব লাগে। আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল সঁচাকৈ আপোনালোকে কৰে নেকি? প্ৰতিগৰাকী বিজেপিৰ কাৰ্যকৰ্তাই এই সুবিধা পাইছে নেকি ধৰ্মপুৰ সমষ্টিত? কথাবোৰ স্পষ্ট হ'ব লাগে। কাৰণ একাংশ স্থাপক মানে তেওঁৰ পিছে পিছে দৌৰি ফুৰা কিছুমানৰ কাৰণে যদি এই কথাবোৰ ঘটি আছে সেইটো বেলেগ কথা, কাৰণ এই কথাবোৰ পোহৰলৈ আহিব লাগে। আৰু আমি পোৱা তথ্য মতে RSSৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই এতিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দালালি কৰি ঠিকা ঠুকুলিবোৰ ভগায়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজ মুখে স্বীকাৰ এই কথাবোৰ কৰা নাইনে? গতিকে আমাৰ কথাটো হ'ল, কোন RSSৰ নেতাই আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ দালালি কৰি ঠিকা ঠুকুলিৰ কামত নিজক ব্যস্ত ৰাখিছে? এনেকে ঠিকা বিক্ৰী কৰে, মানে ঠিকাটো ল'লে বেলেগ ঠিকাদাৰক বিক্ৰী কৰিলে। এই কথাবোৰ তদন্ত হ'ব লাগে। গতিকে RSSৰ শীৰ্ষ বিষয়াসকল কথাটো নজৰ দিয়ক। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে এনেই স্বচ্ছ নিকাৰ কথা কৈ থাকিলে নহ'ব, এনেই বিজ্ঞাপন শ্লোগান প্ৰচাৰ কৰি থাকিলে নহ'ব। প্ৰকৃতাৰ্থত যি ঘটি আছে
অপ্ৰিয় হলেও মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নিজ মুখেৰে স্বীকাৰ কৰিছে গতিকে আপোনালোকে নহয় বুলি কওক যদি সাহস আছে আৰু আমি ভাবো এতিয়া এনেকেই চলি আছে বিজেপিৰ ৰাজনীতি এনেকে অনাগত সময়তো চলি যাব যিসকল বিজেপিৰ কাৰ্যকৰ্তা সদস্য তেওঁলোকক কেৱল পেট ভৰাব লাগে বাকি যিসকল বিজেপি নহয় তেওঁলোকতো অৰুণোদয় আঁচনি পৰ্যন্ত কাটি দিছে গতিকে এই ধৰণে যদি এটা ৰাজনীতি চলিছে এয়া কি ক'ব এয়া স্বৈৰাচাৰী নহয় জানো এয়া হিটলাৰী শাসন নহয় জানো কথাবোৰ ভাবক ধন্যবাদ